हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जाक और आपनालोके चाइ आछे आरजेडके टिउटोरियल यूट्यूब चैनल হয় फ्रेंड आजिर এই ভিডিওতে আলোচনা কৰিম ছাত্ৰছাত্ৰীৰ বাবে ভাল খবৰ হয় 25 জুলাই মাজনিশালৈকে আবেদনৰ সময়সীমা দিয়া হৈছে আৰু এই 25 জুলাইৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ আগত ল্যাপটপ দিয়া হৈছিল কিন্তু বৰ্তমান আপোনালোকক পইচা দিব আৰু ক'ত কেনেকৈ এপ্লাই কৰিব সবিশেষ এই ভিডিওটোত আমি জনাই দিম আপোনালোকক তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এই ভিডিওটো प्रतिटो छात्र-छात्रीলৈ शेयर কৰি দিব যাতে সকলোৱে এই খবৰটো পায় আৰু 25 জুলাইৰ আগতেই যাতে এপ্লাইটো কৰিব পাৰে তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰো তো ইয়াত চাওক অফিচিয়েল ভাবে গভৰ্ণমেণ্টৰ পৰা এই নোটিছটো জাৰি কৰা হৈছে আৰু ইয়াত সাবজেক্টটো দিছে আৰু কি কৈছে ৰিগাৰ্ডিং অনলাইন ৰেজিষ্ট্ৰেচন অফ আনন্দৰাম বৰুৱা কেশ এৱাৰ্ড স্কিম 2024 হয় আপোনালোকে ঠিকই শুনিছে এইটো আপোনালোকে এপ্লাই কৰিব লাগিব 25 জুলাই ৰাতি 12টাৰ আগলৈকে সময়সীমা আছে তাৰ আগতেই মানে অলৰেডি এপ্লাই আৰম্ভ হৈছে আৰু এপ্লাইটো আৰম্ভ হৈছে বিদ্যাৰ্থী এপ যিটো আছে এই এপছৰ পৰা আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব নহলে দুটা ওয়েবসাইট দি দিয়া হৈছে সেই ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো প্ৰথম ওয়েবসাইটটো হৈছে https://vidyarthi.co.in আৰু দ্বিতীয়টো ওয়েবসাইট হৈছে www.madhyamik.assam.gov.in এই দুটা ওয়েবসাইটত আপোনালোকে ভিজিট কৰি প্লাই আপোনালোকক এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব হেতু ভিডিও যদি লাগে নিশ্চয় আমাক কমেন্ট বক্সত জনাই দিব আমি নেক্সট ভিডিও দেখুৱাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগে আৰু এইটো এপ্লাই কৰোতে ছাত্ৰ-ছাত্ৰী সকলৰ কিমান পাৰ্সেন্ট লাগিব এইটোলৈ প্ৰশ্ন আহিছিল আৰু আপোনালোকে এটা কথা নিশ্চিন্ত হৈ থাকক যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75% পাইছে তেওঁলোকেহে এই এৱাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যিসকলে 75 ৰ তলত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে যিসকলে 75 ৰ ওপৰত পাৰ্সেন্টেজ পাইছে তেওঁলোকে সকলোৱে এইটো এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিও মানে যদি ভাল লাগিছে লাইক কৰি দিব আৰু এই ভিডিওটো এতিয়াই শেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাটো গম পায়